হেল্ল' ফেনকল মই আজি যেহেতু শনিবাৰ আছিলে হেততে বজাৰলৈ গৈছিলো কি আনিলো দেখাম বাৰু বজাৰখন দেখাবলৈ নহল মানুহজনৰ ডিউটি আছিলে কাৰণে মোকে যাবলৈ ক'লে ছোৱালীহেতি যোৱাহে এখন বিচনী আনিলো এখন বিচনী তাৰপিছত এই আনিছো কচু কচু আনিছো মই কচু খাই বহুত ভাল পাওঁ সেইকাৰণে কচু লৈছো কিন্তু সিজে নে নাজানো দেই বেপাৰীয়ে সিজিব বুলি কৈছে সিজিব নে পিছে গম নাপাওঁ 1 কেজি লৈছো 30 টকা পিছত আৰু কি আনিছো ৰ'ব দেখাম কল আনিলো আমাৰ দেহাই খাবলৈ কল আনিছো আৰু এয়া হৈছে জেলপি বেছি নাই 20 টকা আনিছো তাৰপিছত ৰঙালাও লৈছো 1 চিট কিন্তু মই গুৱাহাটীত ইমান ৰঙালাও খাইছো যদিও মই মিঠা ৰঙালাও খাই পোৱা নাই ইমান ভাল নহয় এইটো মিঠা নাই মিঠা খাব নে গম নাপাওঁ চেনি মিঠা বুলি কৈছে বেপাৰীয়ে হয় নে গম নাপাওঁ মানে এটা ৰঙালাও আনিবলৈ হ'লে 50 টকা সেইকাৰণে মই 1 চিট লৈছো 10 টকা দি আৰু নহলে এটা আনিলে মানে বেয়া হৈ যায় আমাক নাখায় মইহে খাই বেছিকৈ ভাল পাওঁ তাৰপিছত আৰু কি আনিছো আনিছো মই কেৰেলা আনিছো আধা কেজি তাৰপিছত এয়া মছলা লৈছো তাৰপিছত মিঠাতেল নাছিলে সেইকাৰণে মই মিঠাতেলৰ পেকেটটা লৈছো অনুপমটো আনিছো অনুপম 80 টকা আধা লিটাৰ তাৰপিছত আৰু আনিছো দেই নিমখীয়া বিস্কুট এটাহে আনিছো এনেও আনি থকাই হয় দোকানৰ পৰা সেইকাৰণে মই 10 টকা দি এটা লৈছো ৰাতিপুৱা খাবলৈ এতিয়াতো জলপিয়ে খাম তাৰপিছত মোৰ ৰিবন নাছিলে ৰিবন এডাল লৈ আহিলো আৰু পাউডাৰ আনিছিলে পাউডাৰ এডাল লৈ আহিলো তাৰপিছত কাঁহী বাতিবোৰতো লেতেৰা হৈ থাকিলে মই বিয়াত অশান্তি পাওঁ সেইবাবে এইটো লৈছো ধুবলৈ তাৰপৰা আনিছো আদা আৰু নহৰু আনিছো মই দেখাম ৰ'ব এয়া বিলাহী আৰু জলকীয়া তাৰপৰা আৰু কিনিছো আৰু মই খাব লাগে যে বেমাৰ হোৱাৰ পৰা সেইকাৰণে মই কলডিল লৈছো তাৰপৰা আৰুতো কি আনিছো মাংস লৈছো দেই ব্ৰইলাৰ মাংস লৈছো তাৰপিছত আৰু এইটো গা ধুবলৈ লৈছো এইখিনি বজাৰ কৰোঁতে 500 ওপৰত গৈছে